নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ জুলাই মাহটোত মেঘ ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মেঘ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ আপোনাৰ দেউতাকৰ কিবা বেমাৰত ভুগি থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। যদি তেওঁলোকে কামৰ বাবে ওলাই যায় তেন্তে তেওঁলোকক সৰ্বোচ্চ যত্ন ল'বলৈ চেষ্টা কৰক। ঘৰত কোনো সমস্যা নাথাকিব আৰু সকলোৱে ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধ গঢ়ি তুলিব। আপোনালোকৰ ঘৰত কিবা এটা উৎসৱ বা ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। সন্তানৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব, কিন্তু তেওঁলোকৰ চঞ্চলতায়ো আপোনাক যথেষ্টখিনি অসুবিধা দিব পাৰে। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ লক্ষণ। এই মাহত আপুনি আপোনাৰ ব্যৱসায়ত লাভ পাব আৰু এনে বহু সুযোগ আহিব যাৰ পৰা আপুনি ডাঙৰ লাভ কৰিবলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। নতুন বাণিজ্যিক চুক্তিও হ'ব পাৰে। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে হয়তো এই মাহত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। কৰ্মক্ষেত্ৰত ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে আন ক্ষেত্ৰতো নতুন অফাৰ পাব পাৰে, যিয়ে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে মাক দেউতাকৰ পৰা পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব আৰু ভৱিষ্যতে কোনটো ক্ষেত্ৰত তেওঁলোকে ভাল কাম কৰিব পাৰিব সেই বিষয়ে চিন্তা কৰিব। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়ছোৱা নিজৰ বাবে নতুন কিবা এটা কৰাৰ আশা কৰিব। ইয়াৰ বাবে তেওঁলোকে নিজকে নতুন কিবা এটা আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত গুৰুত্ব দিব, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তেওঁলোকে নিজকে উন্নত কৰাৰ বাবে এটা জীৱনশৈলী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু সেই অনুসৰি অনুসৰণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিবাহিত লোকসকলে নিজৰ সংগীক লৈ চিন্তিত হৈ থাকিব আৰু ইজনে সিজনৰ ওপৰত যি বিশ্বাস, সেই বিশ্বাস যথেষ্টখিনি কমি যাব পাৰে। এনে পৰিস্থিতিত দুয়োজনে ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতক আৰু সন্দেহ দূৰ কৰিব লাগিব, নহ'লে যিকোনো আপোনাৰ সমস্যা হ'ব পাৰে, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে খুবেই ভাল হ'ব যদি আপোনালোকে সকলো সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰে। প্ৰেমৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনশ্বিপত আছে সেইসকলৰ ক্ষেত্ৰত তেওঁলোকৰ জীৱনসংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে তেওঁলোকৰ সম্পৰ্কত টেঙা কৰিব পাৰে। অবিবাহিত লোকসকলে হয়তো এই মাহত বিবাহৰ প্ৰস্তাৱ পাব, কিন্তু তেওঁলোকে
ভালকৈ কাৰোবাক বিচাৰিবলৈ আগ্ৰহ কৰিব। ইয়াৰ বাবে তেওঁলোকৰ হাতত যি সুযোগ আহিছে সেয়াও হেৰাই যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে আপুনি পেটৰ লগত জড়িত যি সমস্যা, সেই সমস্যাত আপুনি আক্ৰান্ত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ ফলত ডায়েৰিয়া, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ঘৰৰ পৰা আঁতৰত থাকি বাহিৰৰ খাদ্য গ্ৰহণ কৰে, তেন্তে এই মাহত ইয়াক পৰিহাৰ কৰক আৰু যিমান পাৰে কেৱল ঘৰতে বনোৱা খাদ্যহে আপুনি খাবলৈ চেষ্টা কৰক। আপোনাৰ মনটো অলপ হতাশ হৈ থাকিব, যাৰ বাবে মানসিক চাপৰ সমস্যা থাকিব পাৰে। আপুনি কিবা এটা চিন্তাত পৰিব, যাৰ বাবে আপুনি খং উঠিব পাৰে। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে মেষ ৰাশি ব্যক্তিসকলৰ জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।